Hey guys, welcome to Learn Ganit. মই ভাস্কৰ আস্কৰ আজি আমাৰ ডে নাম্বাৰ 42 and I hope last class লকে পঢ়া কথাবোৰ সুন্দৰকৈ তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা হয় কমেন্ট বক্সত জনাবা ঠিক আছে সো লাষ্ট ক্লাছত আমি কি কৰিছিলো একচুয়ালি অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 7 অৰ 4 লৈকে ডিসকাস কৰি আছিল তাত 4 টো ডিসকাস কৰি থাকোতে লাইট গুছিলো সো কমপ্লিট কৰা নহলে সো যোৰ পৰা আমি যতে খতম কৰিছিলো তাৰ পৰা ষ্টাৰ্ট কৰিম বৰ্ডখন মই তেনেকৈ ৰাখিছো যেনেকৈ আমি লাষ্ট ক্লাছত ইউজ কৰিছিলো যতে খতম কৰিছিলো তাতে তেনেকৈ ৰাখি থোৱা আছে ইউজ কৰা নাই ঠিক আছে সো আমি কি কৰো আজি অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 7 অৰ 4 পৰা ষ্টাৰ্ট কৰিম ঠিক আছে ওকে যদি তুমি চেনেলটো আজি নতুনকৈ আহিছা কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু প্লেলিষ্টত গৈ আগৰ ভিডিও কেটা চাই লবা ঠিক আছে ওকে ষ্টাৰ্ট কৰো সো কোৱেশ্চন নম্বৰ 4 to 7 অৰ 4 to ৰাইট yes সো পিডিসি আৰু বিইসি ত্ৰিভুজ দুটা আমাক কি দেখাব কৈছিলে সদৃশ দেখাব কৈছিলে ইয়াত আমি ড্ৰ কৰি থোৱা নাই তলত আমি ড্ৰ কৰি লম ঠিক আছে ওকে where is pdc এই ত্ৰিভুজটো এনেকুৱাকে আছে এটো ইয়াত 90 ডিগ্ৰী হৈ আছে এটো ইয়াত 90 ডিগ্ৰী হৈ আছে এটো হৈ গল p এটো হৈ গল d এটো হৈ গল c pdc ৰাইট আৰু bec where is bec এটো ত্ৰিভুজ এটো ইয়াত 90 হৈ আছে হয় না বাৰু এটো ইয়াত 90 হৈ আছে bec সুন্দৰ এতিয়া এই ত্ৰিভুজটো আমি কি দেখাব লাগে সদৃশ দেখাব লাগে কি কৰিম দুটা ত্ৰিভুজ আমি ইকুৱেল দেখাই দিব সৰি দুটা কোণ আমি ইকুৱেল দেখাই দিব পাৰিলে হৈ গল এটো 90 হৈ আছে এটো 90 হৈ আছে একে হৈ যাব চোৱাচোন PCD যেটো কোণ ECB একেটা কোণে হয়নে চোৱাচোন PCD কোণটো ইয়াত আছে ECB কোণটো ইয়াত আছে এই কোণটো দুইটা ত্ৰিভুজতে আছে নে বাৰু সদৃশ সৰি সাধাৰণ কোণ হৈ গল নে বাৰু গতিকে কি হ'ব এই ত্ৰিভুজ দুটা সদৃশ হৈ গল কি হ'ব কোণ PDC ইকুৱেল কোণ BEC কিয় সমান এই দুইটা 90 ডিগ্ৰী হৈ আছে চোৱা PDC BEC এই দুইটা কোণ 90 হৈ আছে গতিকে কোণ দুটা কি হৈ গল সমান হৈ গল আকৌ কি আছে PCD ইকুৱেল কি হৈ যাব BCE কি কোণ দুইটা সাধাৰণ কোণ দুইটা ত্ৰিভুজতে একেটা কোণে দুইটা ত্ৰিভুজতে আছে গতিকে ত্ৰিভুজ কোণ দুটা কি হ'ব সাধাৰণ কোণটো সাধাৰণ কোণ হৈ গল গতিকে কি হ'ব ত্ৰিভুজ দুটা সদৃশ হৈ গল কি শৰ্ত মতে কোণ শৰ্ত মতে দুটা কোণ যদি সমান দেখাই দিব পাৰিছা তেলে তুমি কোণ শৰ্ত মতে ত্ৰিভুজ দুটা কি হ'ব পাৰিবা সদৃশ হ'ব পাৰিবা এতেকে ত্ৰিভুজ PDC সদৃশ ত্ৰিভুজ BEC অসম সুন্দৰ হয়নে বাৰু যদি কিবা বুজি পোৱা অসুবিধা হল কোৱেশ্চন নম্বৰ 7 টো কি কৰিবা তোমালোকে মোক কমেন্ট বক্সত জনাবা ঠিক আছে দেন আমি কি কৰো এতিয়া কোৱেশ্চন নম্বৰ 8 লৈ যাম ঠিক আছে বৰ্ডখন ক্লিন কৰি দিও অসম ওয়েট এ মিনিট বৰ্ডখন ক্লিন কৰি লও মই Okay, now question number 8. Well, তোমালোকে question number 8 টো পঢ়া দেন মই তোমালোকক বোৰ্ডত ভালকে বুজাই দি আছো পঢ়া question 8 টো একেলগে পঢ়া কি কৈছে ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত E এটা বিন্দু আৰু BE ৰেখাই CD ক F বিন্দুত ছেদ কৰে দেখুৱা যে ABE আৰু CF B সদৃশ বুলি দেখাব লাগে কি কৈছে ABCD এটা সমান্তৰিক প্ৰথমে আমি ABCD সমান্তৰিকটো অংকন কৰি লওঁচোন কি দিয়ে চাও ABCD সমান্তৰিক কৈছে ABCD সমান্তৰিক ABCD এটা সমান্তৰিক এতিয়া আমাৰ কৈছে কি AD বৰ্ধিত অংশত AD বহাই দিয়াচোন তুমি AD আগ বহাই দিলো অকমান ঠিক আছে AD ৰ বৰ্ধিত অংশত ই এটা বিন্দু ইয়াতে ই লে বহাই আগ বহাই দিলো ই এটা বিন্দু এতিয়া কৈছে কি BE ৰেখাই BE ডাল সংযোগ কৰি দিয়া BE ৰেখাই CD ক F বিন্দুত কাটিছে বুলি কৈছে কি বিন্দুত কাটিছে F বিন্দুত ছেদ কৰে তেলে দেখুৱাব লাগে যে ABE এই গোটেই ত্ৰিভুজটো কাৰ সদৃশ CFB
CFB এই গোটেই ত্ৰিভুজটো এই সৰু ত্ৰিভুজটোৰ সদৃশ বুলি দেখাব লাগে সদৃশ বুলি দেখাবলৈ হ'লে আমি দুটা কোণ সমান দেখাব পাৰিলেই হৈ গ'ল যদি দুটা কোণ সমান দেখাব নোৱাৰা তেতিয়াহ'লে বাকি বেলেগ যিকেইটা চৰ্ত আছিলে সেইটো চৰ্ত ব্যৱহাৰ কৰিব লাগিব ইয়াত আমি দুটা কোণ সমান দেখাই দিব পাৰিছো নে নাই কৰা যদি পাৰো বস এনাফ ওকে দিয়া আছে কি লিখিম দিয়া আছে কি লিখা given কি দিয়া আছে আমাক যে ABCD সমান্তৰিকৰ কি দিয়া আছে আমাক কোৱেশ্চনটো এবাৰ ভালদৰে চোৱা ABCD সমান্তৰিকৰ আচ্ছা কিতাপত যেনেকৈ দিয়া আছে তেনেকৈ লিখা তোমালোকে কি লিখা ABCD সমান্তৰিকৰ AD বৰ্ধিত অংশত ই এটা বিন্দু আৰু BE ৰেখাই CD ক এক বিন্দুত ছেদ কৰে বুলি কয় কিতাপত ফাৰ্স্ট যিটো ষ্টেটমেন্ট যেনেকৈ আছে তেনেকৈ কথাখিনি তোমালোকে লিখা ঠিক আছে কি বুলি লিখিবা যে দিয়া আছে ABCD সমান্তৰিকৰ AD বৰ্ধিত অংশ তেনেকৈ যেনেকৈ দিয়া আছে ই এটা বিন্দু আৰু BE ৰেখাই CD ক এক বিন্দুত ছেদ কৰিছে এই কথাটো যেনেকৈ দিয়া আছে তেনেকৈ লিখা দেখুৱাব লাগে যে দেখুৱাব লাগে যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB ABE ত্ৰিভুজটো CFB ত্ৰিভুজটোৰ সদৃশ বুলি দেখুৱাব লাগে ত্ৰিভুজটো আমি অংকন কৰিম এটো হৈ গ'ল আমাৰ ABE ত্ৰিভুজটো ABE ত্ৰিভুজটো আৰু এটো হৈ গ'ল আমাৰ CFB ত্ৰিভুজটো ঠিক আছে দে ভালদৰে লক্ষ্য কৰক এই ত্ৰিভুজটো আমি কি দেখাব লাগে সদৃশ দেখাব লাগে কেনেকৈ দেখাম আচ্ছা ভালদৰে চোৱা এটো এটা সমান্তৰিক হয় গতিকে কি হ'ব বিপৰীত কোণবোৰ সমান হ'ব এটো এটা সমান্তৰিক ABCD এটা সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান গতিকে কি হ'ব এই কোণটোৱে C কোণটোৱে সমান হ'ব ইয়াত A কোণটো এটো কোণ আৰু ইয়াত C কোণটো এই কোণটোৱে কি হ'ব সমান হ'ব আৰু চোৱা এডাল আৰু এডাল সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল এডালে সমান্তৰাল যদি দুডাল ৰেখা এনেকৈ সমান্তৰাল হয় হিহঁতক যদি তিৰ্যক এডাল অংকন কৰা তেতিয়াহ'লে কি হ'ব এটো কোণে সমান হ'ব হয় নহয় একান্তৰ কোণ গতিকে কি হ'ব এটো কোণে সমান হ'ব এডালে সমান্তৰাল এডাল তিৰ্যক গতিকে এটো কোণে কি হ'ব সমান হ'ব কি কোণ একান্তৰ কোণ মুভিংটো চেঞ্জ কৰি ল'বলৈ দিয়া গতিকে মই কি লিখিব পাৰো যে কোণ A wait a minute কি লিখিব পাৰো এতিয়া ত্ৰিভুজ ABE আৰু ত্ৰিভুজ CFB পৰা কি লিখিব পাৰা কোণ A সমান কোণ C কোণ A সমান কোণ C এটো ইয়াত আছে এটো ইয়াত আছে AEB এই কোণটো আৰু CBF এই কোণটো এটো কোণে একান্তৰ কোণ আছিল সমান আছিল গতিকে AEB CBF সমান কি হ'ব AEB ইকুৱেল CBF সমান হ'ব কি কোণ একান্তৰ কোণ এটো কি লিখিবা যে A কোণ আৰু C কোণ সমান কিয় যে সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান হেবল লিখি দিবা সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান ইয়াত কি লিখিবা একান্তৰ কোণ এটাকে কি হৈ গ'ল ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল ABE সদৃশ ত্ৰিভুজ CFB হয়নে বাৰু কি শৰ্তমতে বাই কোন শৰ্তমতে ত্ৰিভুজটা কি হৈ গ'ল সদৃশ হৈ গ'ল বুজি পাইছা সুন্দৰ একেবাৰে সহজ আছিলে যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কি কৰিবা কমেন্ট বক্সত লিখি কথাবোৰ জনাবা well and এতিয়া কি কৰো এটা মচি দিও ইয়াৰ পিছৰ কোৱেশ্চনটো লৈ যাম কোৱেশ্চন নাম্বাৰ 9 wait a minute question number 9 ত কি দিছে 9 টো ভালকে পঢ়া ত্ৰিভুজ কাকত এটা চিত্ৰ দিয়া আছে কাকৰ চিত্ৰটো কৈছে যে ত্ৰিভুজ ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ আৰু ইহঁতৰ সমকোণ দুটা B আৰু M এটা প্ৰমাণ কৰিব গৈছে প্ৰথমটো দিছে যে ABC সদৃশ AMP দেখুৱা আৰু CA/PA = BC/MP দেখুৱা একেবাৰে সহজ প্ৰথমে আমি চিত্ৰটো লিখি বৰ্ডত কথাখিনি বুজি লওঁ
এনেকুৱা এটা কি আছে সমকোণী ত্ৰিভুজ তোমাৰ ওচৰত আছে ওয়েল চিত্ৰটো মই উল্টাকে লিখিলো হয়নে বাৰু চিত্ৰটো উল্টাকে লিখিলো এনেকে আছে আমাৰ A B C এটা সমকোণী ত্ৰিভুজ হয়নে বাৰু B কোণটো সমকোণ A B C এটা সমকোণী ত্ৰিভুজ ইয়াতে কি আছে P এটা বিন্দু আছে হয়নে সৰি PS P এটা বিন্দু আৰু ইয়াতে এটো কি হৈ আছে ইয়াতে লম্ব হৈ আছে এটো ইয়াত সমকোণী হৈ আছে ইয়াত N এটো ইয়াত 90 ডিগ্ৰী হৈ আছে এই ত্ৰিভুজটোত আৰু এই ত্ৰিভুজটোত এটো ইয়াত 90 হৈ আছে এটা কৈছে এই ত্ৰিভুজ দুটা সদৃশ বুলি দেখো A B C আৰু AMP ত্ৰিভুজ দুটা সদৃশ বুলি দেখাব কৈছে একেবাৰে সহজ দিয়া আছে কি প্ৰথমে লিখি লম কোৱেশ্চন নাম্বাৰ 9 দিয়া আছে কি given ত্ৰিভুজ ABC ABC ৰ কোণ B আৰু ত্ৰিভুজ AMP ৰ কোণ M সমকোণ B কোণটো সমকোণ আৰু M কোণটো সমকোণ ত্ৰিভুজ ABC B আৰু ত্ৰিভুজ AMP ৰ M কোণটো সমকোণ দিয়া আছে আমাক এটো 90 90 বুলি দিয়া আছে আমি দেখুৱাব লাগে কি নাম্বাৰ 1 টো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP দেখাব কৈছে গতিকে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP ৰ পৰা কি লিখিব পাৰিবা হেডা ত্ৰিভুজৰ পৰা সচোন ত্ৰিভুজ ABC টো এনেকে আছে এটো হৈ গল A এটো হৈ গল B এটো হৈ গল C আৰু AMP টো এনেকে আছে AMP ABC টো ইয়াত 90 হৈ আছে AMP টো ইয়াত 90 হৈ আছে গতিকে এটো কোণে সমান হৈ গল 90 90 কি হৈ গল ABC ইকুৱেল AMP দুইটা কোণে 90 হয়নে বাৰু আৰু ভালদৰে লক্ষ্য কৰাচোন বাৰু ABC ত্ৰিভুজত A কোণটো 90 হৈ আছে আৰু 90 হৈ থকা নাই ABC ত্ৰিভুজত যেটো A কোণ আছে AMP ত্ৰিভুজতো A কোণ একেটাই হয়নে বাৰু চোৱাচোন A কোণটো ক'ত আছে ABC ত্ৰিভুজতো আছে A কোণটো AMP ত্ৰিভুজতো আছে এটো ত্ৰিভুজতো A কোণটো আছে এটো ত্ৰিভুজতো A কোণটো আছে একেটা কোণে হয়নে বাৰু সাধাৰণ কোণ হৈ গলে কোণ A সাধাৰণ বা এনেকে লিখা যায় কোণ BAC ইকুৱেল কোণ MAP সাধাৰণ কোণ দুইটা কোণ একেটাই হয়নে নহয় চোৱা BAC যেটো কোণ MAP একেটা কোণ MAP একেটা কোণই হয়নে বাৰু BAC যেটো কোণ MAP একেটাই হয় গতিকে সাধাৰণ কোণ হৈ গল এটাকে কি হৈ গল ত্ৰিভুজ দুটা সদৃশ হৈ গল ABC সদৃশ ত্ৰিভুজ AMP কি শৰ্ত মতে বাই কোন শৰ্ত মতে কি শৰ্ত মতে কোন শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ হৈ গল একেবাৰে সহজ আছিল নে নাম্বাৰ 2 টো কি কৈছে দেখুৱা যে CA by PA equal to BC by MC CA by PA equal BC by MP একেবাৰে সহজ এই দুটা ত্ৰিভুজে মই অলপ আগত ইয়াত সদৃশ বুলি দেখাই আইছো নে বাৰু যদি এই ত্ৰিভুজ দুটা সদৃশে হয় তেতিয়া তুমি কি ক'ব পাৰিবা হিহঁতৰ বাকি ৰৈ যোৱা পাতবোৰ মানে যিবোৰ সাইডবোৰ আছে বাহুবোৰ সমানুপাতিক যদি দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া হিহঁতৰ বাহুবোৰ সমানুপাতিক হৈ থাকিব আৰু হিহঁতৰ কোণবোৰ সমান হৈ থাকিব অলৰেডি ত্ৰিভুজ দুটা আমি সদৃশ বুলি ক'লো গতিকে হিহঁতৰ যিবোৰ অনুৰূপ বাহুবোৰ কি হৈ যাব সমানুপাতিক হৈ যাব গতিকে আকৌ লিখিব লাগিব এই স্টেটমেন্টটো আমি ইয়াত কি কৰি ল'ব লাগিব আকৌ লিখি ল'ব লাগিব কাৰণ কোৱেশ্চনটো আকৌ বেলেগ এটা পাৰ্ট হৈ গুচি গ'ল তাত যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP কি শৰ্ত মতে আছিল বাই AA শৰ্ত মতে হয়নে বাৰু বাই AA শৰ্ত মতে আছিল মই কথাটো লিখি দিও তোমালোকে নিজে লিখিবা কাৰণ ইয়াত লেটাৰ হৈ গ'ল এটা হৈছে সো ঠিক আছে বাই AA শৰ্ত মতে ত্ৰিভুজ দা কি হৈ গ'ল সদৃশ হৈ গ'ল এটাকে কি লিখিব পাৰিবা তুমি কি লিখিব পাৰিবা যে হিহঁতৰ অনুৰূপ বাহুবোৰ চাওচোন এটো ত্ৰিভুজৰ আৰু এটো ত্ৰিভুজৰ এটো 90 গতিকে ইয়াৰ বিপৰীতে থকা এডাল হৈ গ'ল অতিভুজ বা কৰ্ণ এটো হৈ গ'ল 90 গতিকে ইয়াৰ বিপৰীতে থকা এডাল হৈ গ'ল অতিভুজ এটো ত্ৰিভুজৰ এডাল অতিভুজ এটো ত্ৰিভুজৰ এডাল অতিভুজ গতিকে CA by PA অনুৰূপ বাহুবোৰ অতিভুজ by অতিভুজ BC লম্ব ইয়াত MP লম্ব হয়নে এটো 90 গতিকে এডাল লম্ব ইয়াত গতিকে কি হৈ গ'ল BC by PM by MP BC by PM by MP কি দিছে আমাৰ
MP বুলি দিছে গতিকে তুমি MP বুলি লিখা M অতিভুজ বাই অতিভুজ লম্ব বাই লম্ব এইটোকে আমাক দেখাব কৈছিলে নে বাৰু একেবাৰে সহজ হয়নে গতিকে আমি প্ৰথম কি কৰিলো ত্ৰিভুজ দুটা সদৃশ দেখাই দিলো আৰু দেখিলো যে ত্ৰিভুজ দুটা ত্ৰিভুজ তুমি সদৃশ দেখাইছা হিহঁতৰে পাৰ্ট এটা গতিকে অতিভুজ বাই অতিভুজ লম্ব বাই লম্ব অনুৰূপ বাহুবোৰ সমানুপাতিক হৈ আছে বুজি পাইছা সুন্দৰ দেখা পাইছানে বৰ্ডত ভালকে ওকে ওয়েল গাইস ইয়াৰ পিছৰ কোৱেশ্চনটো কোৱেশ্চন নাম্বাৰ 10 ঠিকে আছে যদি বুজি পোৱা অসুবিধা হয় জনাবা আৰু কথা হল কি বহুতে কিছুমান অলাগতিয়াল কথা অলাগতিয়াল বস্তু WhatsAppৰ গ্ৰুপটোত কৈ থাকা সো বহুতৰ ডিস্টার্ব হয় সো প্লিজ আনৱান্টেড যিবোৰ আননেসেসাৰী যিবোৰ মেসেজ যিবোৰ নিদিলেও হয় তেনে কথাবোৰ গ্ৰুপত নকবা দিস ইজ আ ৰিকুৱেষ্ট ঠিক আছে ওয়েল মই আজি তোমালোকৰ একচুয়ালি সেটিংসটো চেঞ্জ কৰি দিলো বিকজ কি হয় মই যদি কিবা এটা শেয়াৰ কৰো তোমালোকে যদি জিটি কথা দি থাকা মই শেয়াৰ কৰা বস্তুটো কি হৈ যায় হেৰাই গুচি যায় গতিকে কি কৰিবা মই যেটো শেয়াৰ কৰিম তোমালোকে হেতুৱে মানে কি হয় গ্ৰুপটোত আৰু বিশেষ কবলগীয়া নাথাকে আই থিংক যদি কবলগীয়া থাকে মোক ডাইৰেক্টলি মেসেজ কৰিবা মই যদি তোমালোকক কিবা ইনফৰমেশন সকলোকে জনাবলগীয়া থাকে জনাই দিম ঠিক আছে আদাৰৱাইজ কি হয় বহুতৰ প্ৰবলেম হয় বহুতৰে কি হয় প্ৰবলেম হয় গতিকে কি নকৰিবা একচুয়ালি নকৰিবা মই বেয়া পাইছো নিজে বেয়া পাইছো একচুয়ালি সো প্লিজ ঠিক আছে ওকে গাইস কোৱেশ্চন নম্বৰ 10 টো পঢ়া কোৱেশ্চন নম্বৰ 10 টোত কি দিয়া আছে পঢ়া দেন মই বৰ্ডত তোমালোকক বুজাই আছো কোৱেশ্চন নম্বৰ 10 ত কৈছে কি ত্ৰিভুজ ABC আৰু EFG ৰ AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু CD আৰু GH ক্ৰমে কোণ ACB আৰু EGF ৰ সমদ্বিখণ্ড যদি ত্ৰিভুজ ABC সদৃশ FEG দেখুৱা যে CD by GH = AC by FG ত্ৰিভুজ কোৱেশ্চন নম্বৰ 1 2 3 তিনটা পাৰ্টত কোৱেশ্চনটো আমাক দিছে DCB আৰু AG সদৃশ দেখাব কৈছে DCA আৰু AGF সদৃশ দেখাব কৈছে ওয়েল সো কোৱেশ্চনটো এবাৰ আমি কি কৰিলো বৰ্ডত এক্সপ্লেইন কৰি লওঁ ঠিক আছে আমাক ABC আৰু EFG দুটা ত্ৰিভুজ দিছে এটো ABC ত্ৰিভুজটো ধৰি ললো এটো EFG ত্ৰিভুজ ঠিক আছে এটো হৈ গল আমাৰ AB FE এটো হৈ গল ABC এটো হৈ গল F এটো কৈছে আমাৰ F বুলি FEG ঠিক আছে FEG কৈছে কি AB আৰু FE বাহুত ক্ৰমে D আৰু F দুটা AB বাহুত B বিন্দুটো FE বাহুত কি কৈছে DH সৰি BH কৈছে এটো হৈ গল D না ইহত সংযোগ কৰি দিলা সংযোগ কৰি দিলা তোমাক কৈছে কি যে ACB যেটো কোণ CD ডাল কি হয় CD ডাল ACB ৰ সমদ্বিখণ্ড হয় ACB যেটো কোণ ACB যেটো কোণ হে কোণটোৰ কি হয় CD ডাল সমদ্বিখণ্ড অৰ্থাৎ এটু কোণে সমান উপৰ কোণটো আৰু তলৰ কোণটো দুইটা কি হ'ব ইকুৱেল হ'ব সমদ্বিখণ্ডক ডালে কোণটো দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰি দিয়ে একে ধৰণে কৈছে যে FGE এই যেটো কোণ এই কোণটোকো GH ডালে কি কৰিছে সমদ্বিখণ্ডিত কৰিছে মানে এটু কোণে সমান ঠিক আছে বুজি পাইছা এতিয়া আমাক কৰিছে গোটেই ত্ৰিভুজটো আৰু এই গোটেই ত্ৰিভুজটো কি হয় ইকুৱেল হয় বুলি সদৃশ হয় বুলি কৈ দিছে গতিকে আমি কি কৰিম ইহতৰ পৰা সদৃশ যেটো ত্ৰিভুজবোৰ সদৃশ গতিকে কোণবোৰটো সমান হ'ব হয়নে কোণবোৰ কি হ'ব সমান হ'ব বাহুবোৰ সমানুপাতিক হৈ থাকিব এই কথাবোৰ আমাৰ প্ৰয়োজন হলে লিখি ল'ব পাৰো যেটো ত্ৰিভুজটা অলৰেডি সদৃশ বুলি কৈ দিছে যদি প্ৰয়োজন হয় আমি লিখি লওঁ ওকে গতিকে আমাক দিয়া আছে কি লিখি লওঁ দেন আমি প্ৰুফ কৰিম একেবাৰে সহজ কোৱেশ্চন নম্বৰ 10 কি দিয়া আছে লিখা given ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG হয়নে বাৰু FEG সদৃশ দিয়া আছে তেলে তুমি কি লিখিব পাৰা এটাকে তেলে কি লিখিব পাৰা তুমি কোণ A সমান কোণ F কোণ ACB সমান কোণ FGE আৰু কোণ B সমান কোণ E হয়নে বাৰু A কোণটো সমান F কোণটো এই C কোণ দুটা কোণ আছে ইয়াত গতিকে ACB বুলি লিখিছো গোটেই কোণটো ACB বুলি লিখিছো গোটেই কোণটো আৰু FGE এই গোটেই কোণটো সমান হ'ব আৰু এইটো কোণে সমান হ'ব ঠিকে আছে
একে ধৰণে ইচ্ছা কৰিলে তুমি লিখি লব পাৰা যে AB by FE equals to BC by EG equal to AC by FG সমানুপাতত হৈ আছে সমানুপাতিক হৈ আছে বুলি লিখি লব পাৰা কিন্তু আমাৰ প্ৰয়োজন নাই এটো প্ৰয়োজন নাই গতিকে নিলিখো ওকে এতিয়া চোৱাচোন বাৰু আমাক কৈছে যে কি CD ডাল ACB ৰ কি হয় সমদ্বিখণ্ড হয় CD ডাল ACB ৰ সমদ্বিখণ্ড তেতিয়াহলে এটো কোণে সমান হ'ব CD কোণ ACB ৰ সমদ্বিখণ্ড গতিকে তুমি কি লিখিব পাৰা কোণ ACD ইকুৱেল কোণ DCB ACD যেটো কোণ DCB এটো কোণে সমান একে ধৰণে মই ইয়াৰ ওপৰৰ কোণটো আৰু তলৰ কোণটো সমান বুলি লিখিব পাৰো একে ধৰণে কি হয় GH ডাল কি হয় কোণ FGE ৰ সমদ্বিখণ্ড এটাকে তুমি কি লিখিব পাৰা ইমপ্লাইজ কি লিখিব পাৰা এটো কোণে সমান কোণ FGH ইকুৱেল কোণ HGE লিখিব পাৰো ঠিকে আছে আকৌ আমাক দিছে চোৱা এটো যদি আমি ওকে নাম্বাৰিং নকৰিলে হৈ গ'ল চোৱাচোন ACB ইকুৱেল FG এই গোটেই কোণটো সমান এই গোটেই কোণটো আকৌ এটো কোণে সমান এটো কোণে সমান আকৌ এই গোটেই কোণটো ইয়াৰ লগত সমান তেতিয়ালে মই লিখিব পাৰো যে এটো কোণে সমান বুলি লিখিব পাৰো কাৰণ এই গোটেই কোণটো ইয়াৰ লগত সমান আকৌ এটো কোণে সমান এটো কোণে সমান তেতিয়ালে মই ওপৰৰ কোণটো ইয়াৰ ওপৰৰ কোণটোৰ লগত সমান বুলি লিখিব পাৰো ইয়াৰ তলৰ কোণটো ইয়াৰ তলৰ কোণটোৰ লগত সমান বুলি লিখিব পাৰো এতিয়া মই ধৰি ললো এটো নাম্বাৰ 1 বুলি ধৰি লম ঠিক আছে এটো 2 বুলি ধৰি লৈছো এটো মই 3 বুলি ধৰি লৈছো ঠিক আছে এতিয়া 1 2 3 পৰা কি লিখিব পাৰো ACD কোণ ACB ইকুৱেল কোণ FGH আৰু DCB কোণ DCB ইকুৱেল কোণ HGE অসম দেখা পোৱা গৈছে নে বাৰু ভালদৰে ওকে সুন্দৰকে দেখা পোৱা গৈছে কি কৰিলো এই গোটেই কোণটো ইয়াৰ লগত সমান আকৌ ইহঁতৰ এই কোণ দুটা সমান ইহঁত দুটা সমান হৈছে ইকুৱেল হৈ আছে গতিকে কি হ'ব ওপৰ পাৰ্টটো ইয়াৰ ওপৰ পাৰ্টৰ লগত মই সমান বুলি ক'ব পাৰো তলৰ পাৰ্টটো ইয়াৰ তলৰ পাৰ্টৰ লগত মই কি বুলি ক'ব পাৰো সমান বুলি ক'ব পাৰো আচ্ছা এইকেইটা কিয় দেখাইছো অলপ পিছতে ইয়াৰ ব্যৱহাৰ হ'ব অলপ পিছতে ইয়াৰ কি হ'ব ব্যৱহাৰ হ'ব এইকেইটা আমি অলপ পিছতে ব্যৱহাৰ কৰিম ঠিক আছে অসম ওকে এইকেইটা আমি প্ৰুভ কৰি ললো এতিয়া কি কৰো নাম্বাৰ 1 টো কৰো ঠিকে আছে এই তালিকা এই টেবুলখনত যে আমি যি লিখিটো আছে এটা আমি ব্যৱহাৰ কৰিম ভালদৰে এবাৰ চাই লোৱা কোণ A সমান কোণ F হৈ আছে কোণ B সমান কোণ E হৈ আছে কোণ ACB সমান কোণ FGE হৈ আছে হয়নে বাৰু এটো হৈ আছে দেন আমি কৰিলো কি এটো কোণে সমান কেনেকে হলো কলো AC ডাল হৈ গল সমদ্বিখণ্ড এটো কোণে সমান এডাল হৈ গল সমদ্বিখণ্ড গতিকে এটো ব্যৱহাৰ কৰিলো দেন কি কলো এটো এই গোটেই গিটাৰ পৰা আমি ক'ব পাৰো যে ওপৰৰ পাৰ্টটো ইয়াৰ ওপৰ পাৰ্টটো সমান তলৰ পাৰ্টটো ইয়াৰ তলৰ পাৰ্টটো হৈ কি হ'ব ইকুৱেল হ'ব বুলি আমি দেখাই দিলো ঠিক আছে এটা নাম্বাৰ 1 ত আমাক কি দেখাব কৈছে CD by GH equal AC by FG CD by GH equal to AC by FG গতিকে আমি এই ওপৰৰ ত্ৰিভুজটো আৰু এই ইয়াৰ ওপৰৰ ত্ৰিভুজটো কি দেখাম সদৃশ দেখাম এই ওপৰৰ ত্ৰিভুজটো এই ত্ৰিভুজটো যদি সদৃশ দেখাই দিব পাৰো ইহঁতৰ ওপৰৰ দুইটা ত্ৰিভুজ যদি সদৃশ দেখাই দিব পাৰা তেলে তুমি ক'ব পাৰিবা যে ইহঁতৰ বাহুকেইটা কি হৈছে সমানুপাতিক হৈ আছে গতিকে নাম্বাৰ 1 ত কি হ'ব ত্ৰিভুজ ACD আৰু ত্ৰিভুজ FGH ৰ পৰা কি লিখিব পাৰা তুমি কোণ A সমান কোণ F সমান দেখুৱাইছো যেটো কি হৈছিল ত্ৰিভুজটা সদৃশ হৈ আছিল প্ৰথমতে কথা লিখিছিলে কোণ A সমান কোণ F সদৃশ হৈ আছে ওপৰ লিখি আহিছিল হয়নে এটো কোণে সমান আকৌ অলপ আগত দেখাইছো এটো কোণে সমান বুলি ইয়াত হয়নে ACD আৰু FGH হয়নে
ACD FGH এই কোণ দুটা আমি সমান বুলি দেখাই আহিছো না বাৰু প্ৰমাণ কৰি আহিছো কোণ ACD সমান কোণ FGH ঠিকে আছে বুজি পাইছা অসম ওকে গতিকে দুটা কোণ যদি সমান হৈ গল তেতিয়াহলে কোন কোন শৰ্ত মতে এই শৰ্ত মতে ত্ৰিভুজটা কি হ'ব সদৃশ হ'ব এটাকে কি হ'ব ত্ৰিভুজ ACD সদৃশ ত্ৰিভুজ FGH কি শৰ্ত মতে বাই A শৰ্ত মতে কি কোন কোন শৰ্ত মতে ত্ৰিভুজটা কি হৈ গল সদৃশ হৈ গল বুজি পাইছা গতিকে তুমি কি লিখিব পাৰা যে ইহঁতৰ যিবোৰ বাহু যদি দুটা ত্ৰিভুজ সদৃশ হৈ গল তেতিয়ালে যেনেকৈ আমি বাই CBCT আমি ক্লাস 9 ত কৰিছিলো যে ত্ৰিভুজ দুটা সৰ্বাংগ সম হৈ গলে কি ইহঁতৰ বাকি ৰৈ যোৱা পাৰ্টবোৰ কি হয় ইকুৱেল হৈ যায় ইয়াত কি হ'ব যদি ত্ৰিভুজ দুটা সদৃশ হৈ আছে তেতিয়ালে বাকি বাহু কেইটা কি হৈ যাব সমানুপাতত আছে গতিকে কি হ'ব CD by GH ইয়াৰ অনুৰূপ বাহু এটো CD আৰু GH অনুৰূপ বাহু CD by GH ইকুৱেল কি হ'ব AC by FG এটোকে আমাক ফাৰ্স্ট কোৱেশ্চন নাম্বাৰ 1 ত এটোকে আমাক প্ৰমাণ কৰিব দিছিলে সো কোৱেশ্চন নাম্বাৰ 1 ৰ পাৰ্ট এটো ঠিকে আছে বুজি পাইছা অসম যদি বুজি পালে সুবিধা হৈছে কমেন্ট বক্সত জনাবা ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 2 তো আমাক কি কৈছে যে DCB আৰু AG সদৃশ বুলি দেখুৱা ত্ৰিভুজ DCB আৰু ত্ৰিভুজ AG right yes HG E পৰা কি লিখিব পাৰিবা তুমি সো DCB HG সো এই কোণটো আৰু এই কোণটো ইকুৱেল আছিল না একদম প্ৰথমতে লিখি আছিল আমি কোণ B সমান কোণ E বুলি হয় না বাৰু কোণ B সমান কোণ E বুলি একদম ওপৰতে প্ৰথমতে লিখি আছিল কোণ B সমান কোণ E আৰু এই তলত ইয়াত লিখা আছে DCB আৰু AG এই তলৰ পাৰ্টটো ইয়াৰ তলৰ পাৰ্টটো ইকুৱেল আছিল না সো DCB HG ইকুৱেল হয় না বাৰু সো কি হ'ব এটা লিখি আহিছো DCB ইকুৱেল কোণ HG ঠিকে আছে বুজি পাইছা কথাটো এতিয়া কিয় আমি এটা কাম কৰি লৈছিলো ওয়েল এই কামটো মোৰ মনত আছে যে মই এটো কৰিব লাগিব বুলি বিকজ মই বহুতক পঢ়াইছো বহুতবাৰ প্ৰেক্টিস কৰিছো তোমালোকে কি কৰিব লাগিব বহুতবাৰ প্ৰেক্টিস কৰিব লাগিব তেতিয়া তোমালোকৰ কথাটো মনত ৰৈ যাব ঠিক আছে সো প্ৰেক্টিস মেক্স পাৰফেক্ট সো প্ৰেক্টিস কৰিবা ওকে দেখো কি হৈ গল দুটা কোণ সমান হৈ যেতিয়া ত্ৰিভুজটা সদৃশ হৈ গল DCB সদৃশ ত্ৰিভুজ HG বাই কি শর্ত মতে বাই কোণ কোণ শর্ত মতে হয় না বাৰু কোণ কোণ শর্ত মতে ত্ৰিভুজটা কি হৈ গল সদৃশ হৈ গল একেবাৰে পানী আছিল না বাৰু একেবাৰে পানী হয় না বাৰু ভালদৰে দেখা পাইছা অসম নেক্সট কি হৈ গল কোৱেশ্চন নাম্বাৰ 3 টো DCA HGF এইকেইটা হয় না বাৰু DCA HGF এই ত্ৰিভুজটা হয় না বাৰু একেটা ত্ৰিভুজে হয় নে গতিকে এই ওপৰত কৰা কামটোকে আকৌ তলত কৰি দিলে কোৱেশ্চন 3 টো কৰি দিলে হৈ গল এটো তোমালোকে হোমৱৰ্ক কৰি দেখাবাচোন এই ওপৰ পাৰ্ট ACB DCA ত্ৰিভুজটো একেটা ত্ৰিভুজে HGF FGH একেটা ত্ৰিভুজে গতিকে সে ওপৰৰ পাৰ্টটো এই দেখবা এডখলে কৰি দিলে হৈ গল এই দেখবা এডখলে এই ওপৰৰ পাৰ্টটো তোমালোকে কৰি দিলে হৈ গল ঠিক আছে এটোকে যেনবা ACD বুলি লিখি DCA বুলি লিখিলা FGH বুলি লিখি HGF এই কামটো কৰি পিনে তোমালোকে মোক কি কৰিবা হোমৱৰ্কটো সাবমিট কৰিবা ঠিক আছে বহুতে হোমৱৰ্ক সাবমিট কৰা নাই আই থিংক তোমালোকে পাৰিছা বাট নোৱাৰিলো মোক কোৱা নাই সো প্লিজ নহলে তোমালোকৰ প্ৰবলেম হ'ব একনা মোৰ কি অনিষ্ট হ'ব একো নহয় তোমালোকৰ হ'ব ঠিক আছে সো সাবমিট কৰিবা নোৱাৰাটো কোনো প্ৰবলেম ডাঙৰ কথা নহয় জাস্ট পাৰিছা নাই দেখাবা ঠিক আছে ওকে এই কামটো কৰি পিনে ইয়াত দিলে কোৱেশ্চন নম্বৰ 3 পাৰ্টটো কৰি দিলে হৈ ঠিক আছে ওকে সো আজিলে ইমানেই আজি বহুত দিনৰ মান আমি পঢ়ান চেন লাগিছে ৰাইট সো কি হৈ গল কাইলে নহয় পৰহিলে আমি কি কৰিম এক্সাৰসাইজ এটো খতম কৰিম দেন অতি সোনকালে এক্সাৰসাইজ এটো চেপ্টাৰ খতম কৰি আমি নেক্সট বৰলে যাম ওকে ঠিক আছে বাই বাই ফৰ টুডে